খৈৰাবাৰী ৰাইজে বিচাৰিছে নাই পদুমত কেণ্ডিডেট থাকিব লাগে বুলি লাগে নে নাই বিজেপি লাগিব নে নাই বিজেপি যতে মই সুধিছো ৰাইজে কৈছে যে এইবাৰ বিজেপিক লাগে ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ ঐতিহ্যত খৈৰাবাৰীত বিজয় সংকল্প সভাত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজয় সংকল্প সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খৈৰাবাৰী ৩১ নম্বৰ পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সুনীল বসুমতাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে আদৰণি ভাষণত সমূহ বিটিআৰবাসী হৈ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিটিআৰলৈ উষ্ম আদৰণি জনায় সভাত অসমৰ জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকা খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰভাৰী জিতু গোস্বামী খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ চন্দ্ৰ বড়ো খৈৰাবাৰী ৩১ নম্বৰ পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি নৃপেন্দ্ৰ দেৱনাথ ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ সভানেত্ৰী বিনীতা কলিতা খগেন নাৰ্জাৰী শ্যামল চৰকাৰ জয়কান্ত শৰ্মা আৰু বিনয় নাথ উপস্থিত থাকে বিজয় সংকল্প সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ আৰু যদি বিটিআৰত বিজেপি চৰকাৰ হয় তেতিয়া জনসাধাৰণ প্ৰথম শ্ৰেণীৰ নাগৰিক হোৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব গতিকে অহা পৰিষদীয় নিৰ্বাচনত বিজেপিক ভোট দি জয়যুক্ত কৰিব লাগে আৰু কয় বিটিআৰত বৰ্তমান কোনো ধৰণৰ ভাতৃঘাতী সংঘাত সৃষ্টি হোৱা নাই এইটো একমাত্ৰ বিজেপি চৰকাৰৰ দ্বাৰাহে সম্ভৱ এইবুলি বক্তব্য প্ৰদান কৰে ৩১ নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত ইয়াৰ পিছত ভেৰগাঁও আৰু ননৈ চেৰফাং সমষ্টিত বিজয় সংকল্প সভাত ভাষণ প্ৰদান কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নামখলৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট নিউজ ডেস্ক ৰিপাব্লিক আসাম আমি কিমানটা সিটত ইলেকশন খেলো কেনেকে খেলো 20 আগষ্টত আপোনালোকে গম পাব সেপ্টেম্বৰৰ 29 তাৰিখৰ আগতে ইলেকশন হৈ যাব ৰাহুল গান্ধীয়ে নিজে ইলেকশন জিকিলে সব ঠিক থাকে আৰু বিজেপিয়ে ইলেকশন জিকিলে গণ্ডগোল হয় কৰ্ণাটকত ভোট চুৰি নহয় তেলেংগানাত ভোট চুৰি নহয় যদি আমি জিকো সেই জায়গাত ভোট চুৰি হয় এটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে আগতে ইমান দিন ইভিএমৰ কথা ক'লে এতিয়া ভোট চুৰিৰ কথা আৰম্ভ কৰিছে অখিল গগৈয়ে যি কয় তাৰ উল্টাটো হয় অখিল গগৈ যদি কয় সূৰ্য পূবৰ ফালে ওলাই তেতিয়া সূৰ্যটো পশ্চিমত গুচি যাব কাৰণ সূৰ্যয়ো অখিল গগৈক বেয়া পায় গতিকে অখিল গগৈ কোনো কথা অসমত নচলে বিজেপিয়ে আগ্ৰাসন কৰিছে নে মিয়াই আগ্ৰাসন কৰিছে এই কথাটো বুজি পাব লাগে না সব গোটেই ৰাজ্যতে হ'ব খালি কেতিয়া হ'ব এইটো শিডিউল এটা এটাকৈ ডিক্লেয়াৰ হ'ব ওদালগুৰি জিলাত বহুত ঘৰ এতিয়ালৈ অসম্পূৰ্ণ হৈ আছে এইটো কমপ্লেইন বিটিআৰত বহুত আছে ইয়াৰ ওপৰত মই চকু দিম মই এবাৰ খবৰ দিম এই কথাটো মই অলৰেডি কৈছো যে দিলীপ শইকীয়াৰ বক্তব্যটো পলিটিকেল কেপিটেল কৰিব নালাগে কাৰণ অসমত আমি জনজাতি লোকসকলৰ কাৰণে কিমান কৰি আছো এইটো ৰাইজে দেখিছে গতিকে দিলীপ শইকীয়াই কিবা এটা বেলেগ প্ৰসংগত কিবা এটা কৈছে তাক ইলেকশ্যনৰ ইস্যু বনোৱাটো কোনো দৰকাৰ নাই কাৰণ আমি যোৱা 5 বছৰ বা সোণোৱালৰ চৰকাৰ মোৰ চৰকাৰ 10 বছৰ হৈ গ'ল আমি কিবা মানুহে বেয়া পোৱা কাম এতিয়ালৈকে কৰিছো নি কতোটো কৰা নাই এইবিলাক কোনে কোৱা ৰাজনৈতিক কথা বতৰা তাত মই সোমাব খোজা নাই আমি বিপিএফৰো বিৰোধী নহয় ইউপিপিএলৰো বিৰোধী নহয় মাত্ৰ এবাৰ পদুমক ৰাইজে ভোট দিব লাগে এইটো এক কথা যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916